নাই ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে এতিয়ালৈকে কিয় চোৱা নাই সেই কথাটো মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে আৰু কৈছে যে জুবিন গাৰ্গক চিকিৎসকে যেটো পৰামৰ্শ প্ৰদান কৰিছিল যে তেওঁৰ পৰিয়ালক কৈছিল যে জুবিন গাৰ্গক পানী আৰু জুইৰ পৰা আঁতৰাই ৰাখিবলৈ কোৱা হৈছিল কিন্তু এই ৰৈ ৰৈ বিনালে সিনেমাখনত জুবিন গাৰ্গক সাগৰত নমুৱা হ'ল সাগৰত জুবিন গাৰ্গক পৰা দেখুওৱা হৈছে সাগৰৰ পৰা শুটিং কৰা হৈছে মুখ্যমন্ত্ৰীয়ে এটা ডাঙৰ মন্তব্য কৰিছে যে চিকিৎসকৰ বাধাৰ পাছতো কিয় সাগৰলৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গক সিংগাপুৰৰ কথা বাদেই তাৰ আগতে ৰৈ ৰৈ বিনালে শুটিংখনৰ কাৰণে শ্ৰীলংকালৈ গৈছিল জুবিন গাৰ্গ আৰু লগত গৈছিল এই সিনেমাখনৰ সমগ্ৰ ইউনিটটো ৰাজেশ ভূঞা শ্যামন্ত গৌতম গৰিমা শইকীয়া গাৰ্গ লগত এটা বৃহৎ দল গৈছিল শ্ৰীলংকালৈ য'ত জুবিন গাৰ্গে নিজে বহু ভিডিঅ' দিছিল আৰু এইখন ফটো যিখন ৰৈ ৰৈ বিনালেৰ যিখন ছবি আছে জুবিন দাই সাগৰখন চুই চোৱাৰ এটা চেষ্টা কৰিছে এইখন সাগৰৰ পাৰৰ ফটো আৰু যিসকলে সিনেমাখন চাইছে অধিকাংশই সিনেমাখন চাইছে অসমৰ ৰাইজে তেওঁলোকে দেখিছে যে সিনেমাখনত সাগৰৰ লগত এটা উত্তপ্ত সম্পৰ্ক আছে মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে মই সেই কাৰণে চাবলৈ যোৱা নাই যে যদি সিনেমাখন চাওঁ তেন্তে মই বহু প্ৰশ্ন কৰিব লাগিব ওলাই আহি পেলাই মুখ্যমন্ত্ৰীৰ মন্তব্য যে মই যিমান দূৰ শুনিছো সিনেমাখনত জুবিনক সাগৰত দেখুওৱা হৈছে বা সাগৰত নমুৱা হৈছে আৰু যিজন মানুহক চিকিৎসকে পৰামৰ্শ দিছিল অন্য নালাগে জুবিন গাৰ্গক মুম্বাইৰ চিকিৎসকে ইমানলৈকে কৈছিল যে পৰিয়ালৰ লোক তেওঁ যদি বাথৰুমত থাকে বাথৰুমৰ বাহিৰত এজন লোক ৰখি থাকিব যিকোনো মুহূৰ্তত মানুহজন অচেতন হৈ পৰি যাব পাৰে তেনেকুৱা এজন মানুহক শুটিংৰ কাৰণে বা কি কাৰণত সাগৰত নমুৱা হ'ল সেই প্ৰশ্ন মুখ্যমন্ত্ৰী এতিয়া কৰিছে আৰু লগতে কৈছে জুবিন হত্যাৰ দ্বিতীয়টো তদন্ত হ'ব সাগৰত কিয় ৰৈ ৰৈ বিনালেৰ শুটিং হ'ল হয়তো শুটিংত জড়িত যিসকল লোক আছে বিশেষকৈ পৰিচালক আৰু যিসকল ছবি নিৰ্মাতা আছে ৰাজেশ ভূঞা শ্যামন্ত গৌতম তেওঁলোকলৈ প্ৰশ্ন থাকিব যে সাগৰত কিয় শুটিংৰ নামত জুবিন গাৰ্গক কিয় সাগৰত নমুৱা হ'ল হয় সিংগাপুৰৰ সাগৰত জুবিন গাৰ্গ চিৰদিনৰ কাৰণে আমাৰ মাজৰ পাতৰি গ'ল কিন্তু তাৰ আগতো জুবিন গাৰ্গৰ সৈতে লৰা ধেমালি কৰা হৈছিল জুবিন গাৰ্গৰ সৈতে বা জুবিন গাৰ্গক পানীত নমুৱা হৈছিল যদিও জানিছিল যে পানীত জুবিন গাৰ্গক নিব নালাগে তথাপিতো কিন্তু জুবিন গাৰ্গক লৈ যোৱা হৈছিল আৰু সেই কাৰণে মুখ্যমন্ত্ৰীয়ে ক'লে যদিহে মই সিনেমাখন চাবলৈ যাওঁ তেন্তে সিনেমাখন চাবলৈ গৈ ওলাই অহাৰ পিছত কিন্তু মই বহুতকে প্ৰশ্ন কৰিব লাগিব যে কি কাৰণত তেওঁলোকে জুবিন গাৰ্গৰ জীৱনক লৈ জীয়াই থকা সময়টো হেতালি খেলিছিল মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছিল যে জুবিন গাৰ্গক দীৰ্ঘদিনৰ পৰা একাংশই ষড়যন্ত্ৰ কৰিছিল জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা কৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এটা কথা কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল আৰু সেই দিনটো আমি 12 তাৰিখলৈকে ৰখিব লাগিব আজি আছিল 8 ডিচেম্বৰ আজি চাৰ্জশ্বিট দাখিলৰ কথা আছিল কিন্তু পোষ্টমেলনৰ সংগীতানুষ্ঠান বা অন্য কিছুমান কাৰণৰ কাৰণে 3500 পৃষ্ঠাৰ চাৰ্জশ্বিট এছআইটি আদালতত দাখিল নকৰে 12 তাৰিখৰ দিনটোলৈ এতিয়া সকলোৰে ৰৈ আছে কিন্তু মুখ্যমন্ত্ৰীয়ে কালি এটা স্পষ্টভাৱে কৈছে যে জুবিনক লৈ একাংশই ৰাজনীতি আৰম্ভ কৰিছে একাংশই সমগ্ৰ ঘটনাটো বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে একাংশই চাৰ্জশ্বিট দাখিল নোহোৱাটো বিচাৰিছে কিন্তু বিজেপি চৰকাৰে বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে জুবিন গাৰ্গক ন্যায় দিবই কিন্তু লগতে তেওঁ এটা প্ৰশ্ন কৰিছে যে আমি কাকো ৰেহাই নিদিম কাৰণ জুবিন গাৰ্গৰ সৈতে ধেমালি কৰা হৈছিল লৰা ধেমালি কৰি আছিল একাংশই শুটিংৰ নামত জুবিন গাৰ্গক কিয় ৰৈ ৰৈ বিনালেৰ শুটিংৰ সময়ত শ্ৰীলংকাত সাগৰত নমুৱা হ'ল এবাৰ প্ৰশ্ন মুখ্যমন্ত্ৰীয়ে কৰিছে আৰু তেওঁ কৈছে ডাক্তৰে জুই আৰু পানীৰ পৰা আঁতৰাই ৰাখিবলৈ পৰামৰ্শ দিছিল পৰিয়ালে সেই কথা জানিছিল জুবিন গাৰ্গৰ একেবাৰে কাষৰ ৰাজেশ ভূঞা শ্যামন্ত গৌতম জুবিন গাৰ্গৰ দীৰ্ঘদিনীয়া বন্ধু তেওঁলোকেও জানিছিল কিন্তু তথাপিও জুবিন গাৰ্গক সাগৰত কিয় নমালে তাৰো তদন্ত কৰিব মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ যেটো মন্তব্য আহিছে মই প্ৰথমতে আপোনাক শুনাই ল'ব বিচাৰিছো জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাব আৰু মই শুনা পাইছো সেই সিনেমাখন সাগৰক লৈ সেইকাৰণে মই যোৱা নাই শেষত মই যাম জানুৱাৰী কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব সেইখন সিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব যে সাগৰত কেনেকৈ জুবিন গ'ল সেইকাৰণে মই লাষ্টত এদিন ধুনীয়াকৈ চাম কিন্তু সিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে আগতে মই কথাটো কোৱা নাছিলোঁ কাৰণ সিনেমাখন ভাল কৰি চলক বুলি কিন্তু সিনেমাখনৰ শ্বুটিং সাগৰত হৈছিল আৰু নেম কেয়াৰ হস্পিটালত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিল যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে গতিকে আপোনালোকেও এই প্ৰশ্নটো কতো কৰা মই দেখা নাই যে কেনেকৈ জুবিন সাগৰত গ'ল সিদিনাখন সিনেমাখনৰ প্ৰযোজক মোৰ তাত আহোঁতে মই এটা সুধিছিলোঁ
যে শ্ৰীলংকাত আপোনালোকে জুবিনক কেনেকৈ সাগৰত লৈ গ'ল কাৰণ মই দেখা নাই চিনেমাখন কিন্তু সাগৰক লৈ হৈছে নে নাই গতিকে মুখ্যমন্ত্ৰী এজনে চোৱাৰ পিছততো কথাটো ফাইলত লিখিব লাগিব মই সেইকাৰণে শেষৰ ফালে চাম বুলি ভাবি থৈছোঁ তেতিয়া আৰু কোনো হেৰি নাই গতিকে আৰামত এদিন বঢ়িয়াকৈ চাই লৈ আহিম আৰু জুবিনৰ চিনেমা চোৱা নাই কাৰণে মই পোষ্ট মালনা দিও চাব নাই যোৱা একেবাৰে লাষ্টত যাম গোটেইখিনি কৰি কিন্তু এই কথাটো মোৰ মনত কুটকুটাই থাকে মই এনে নকওঁ বুলি ভাবোঁ কিন্তু তথাপিতো কুটকুটাই আছিল কাৰণে ওলাই গ'ল যে ইমান ডক্টৰে হাক দিয়াৰ পিছতো এইকাৰণে যে মই যোৱাবাৰ কৈছিলোঁ এটা ইণ্টাৰভিউত যে জুবিনৰ ইনকুৱাৰীৰ পিছত আৰু এটা ইনকুৱাৰী হ'ব নেগলেক্টৰ ওপৰত কাৰণ ক্লিয়াৰলি লিখি দিয়া আছিল চাৰ্টিফিকেট আছে যে জুবিন জুই আৰু পানীত যাব নোৱাৰি চিনেমাখনৰ শ্বুটিং কেনেকৈ পানীত হৈছিল তাৰমানে জুবিনৰ জীৱনক লৈ বহুত দিন আগৰ পৰাই আমি বহুতে হেতালি খেলি আছিলোঁ হয় না মই ঠিক কথা কৈছোঁ নে নাই গতিকে সেইকাৰণে ক'বাত যেতিয়া মই নাযাওঁ তেতিয়া বুজি পাব যে কিবা এটা কাৰণ আছে সেইকাৰণে মই অলপ দূৰে দূৰে ঘূৰি থাকোঁ বাকীটো আৰু কি আছে মই চিনেমাখন চোৱা নোচোৱাৰ লগততো চিনেমাখনৰ জনপ্ৰিয়তা কম বেছি নহয় নে হ'ব সেইটো আপোনালোকে ভাবে যে CMA চাব যোৱা নাই কিবা কাৰণত যোৱা নাই এইটো এটা পজিটিভ কাৰণ আছে কাৰণ গ'লে মই প্ৰথমতে এইটো কথা ক'ব লাগিলহেঁতেন যদি ফাৰ্ষ্ট দিনা গ'লোহেঁতেন মই প্ৰশ্নটো ফাৰ্ষ্ট দিনাই সুধিলোহেঁতেন তেতিয়া চিনেমাখনক লৈ বিতৰ্ক আৰম্ভ হ'লহেঁতেন এতিয়া ক'লেও আপত্তি নাই কাৰণ চিনেমাখন প্ৰায় চোৱা হৈয়ে গ'ল সেইকাৰণে এতিয়া লাষ্টত কথাটো কৈছোঁ মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে মুখ্যমন্ত্ৰী এতিয়া ছবিখনৰ প্ৰযোজকক মন্তব্য কৰিছে তেখেতক সুধিছে যে কি কাৰণত শ্ৰীলংকাত ৰৈ ৰৈ বিনালে শ্বুটিঙৰ সময়ত জুবিন গাৰ্গক সাগৰত নমোৱা হ'ল যিজন ব্যক্তিক পানী আৰু জুইৰ পৰা একেবাৰে আঁতৰাই ৰাখিবলৈ কোৱা হৈছিল সেই কথা পৰিয়ালে জানিছিল সেই কথা জুবিন গাৰ্গৰ ঘনিষ্ঠসকলে জানিছিল অন্য নালাগে অসমৰ সাধাৰণ ৰাইজে জানিছিল কাৰণ যেতিয়াই জুবিন গাৰ্গক নেম কেয়াৰ হস্পিটেললৈ লৈ যোৱা হয় আৰু যেতিয়া চিকিৎসক ডাক্তৰ হিতেশ বৰুৱাই সংবাদ মাধ্যমক সম্বোধন কৰে তেতিয়া এইবোৰ কথা কিন্তু চিকিৎসকেও মুকলিকৈ কৈছিল যে জুবিনক জিৰণিৰ প্ৰয়োজন আছে জুবিন গাৰ্গক পানী আৰু জুইৰ পৰা আঁতৰাই ৰাখিব লাগে কাৰণ তেখেতৰ সিজাৰ এটেক আহিছে আৰু তাৰ পাছতো জুবিন গাৰ্গক লৈ লৰা ধেমালি চলি থাকিল অৱশেষত ছিংগাপুৰত আমি সেই হীৰাটুকুৰা হেৰুৱালো কিন্তু তাৰ আগতেই তেওঁক লৈ লৰা ধেমালি কৰা হৈছিল সেই ঘটনাৰ তদন্ত কৰা হ'ব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে দ্বিতীয়টো তদন্ত কৰা হ'ব নেগলেন্সিৰ ওপৰত যে জুবিন গাৰ্গক জানি বুজি একাংশই ব্যৱহাৰ কৰিছিল ৰাজেশ ভূঞাৰ প্ৰশ্ন আহিব শ্যামন্ত গৌতমলৈ প্ৰশ্ন থাকিব গৰিমা শইকীয়া গাৰ্গলৈ প্ৰশ্ন থাকিব কাৰণ এই ছবিখনৰ লগত তেওঁলোক জড়িত হৈ আছে আৰু তেওঁলোকে জানিছিল নে নাই বা তেওঁলোকে জানি বুজি শ্বুটিঙৰ সেই ঠাইখিনি তেওঁলোকে নিৰ্বাচন কৰিছিল নেকি নে জুবিন গাৰ্গৰ মতে সেই ঠাইখিনি নিৰ্বাচন কৰিছিল সেই কথাও পৰৱৰ্তী সময়ত স্পষ্ট হ'ব কিন্তু মুখ্যমন্ত্ৰীয়ে যেটো মন্তব্য কৰিলে সেই কাৰণে মুখ্যমন্ত্ৰীয়ে চাবলৈ যোৱা নাই ৰৈ ৰৈ বিনালে কাৰণ উলাই আহি তেওঁ প্ৰশ্ন কৰিব লাগিব যে কি কাৰণত সাগৰৰ পাৰলৈ লৈ যোৱা আছিল জুবিন গাৰ্গক আৰু বহু কথাই কৈছে মুখ্যমন্ত্ৰীয়ে যে 18 ডিসেম্বৰত চাৰ্জশিট দিব ছিংগাপুৰ চৰকাৰে আৰু 12 ডিসেম্বৰত আবার SITয়ে চাৰ্জশিট অভিযোগনামা দাখিল কৰিব কিন্তু তাৰ পাছত ছিংগাপুৰ চৰকাৰেও 18 ডিসেম্বৰত এখন চাৰ্জশিট দিব কি হৈছিল আসলে তাত ছিংগাপুৰত কি হৈছিল সেই কথা জানিব পৰা যাব আৰু শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ দুজন দেহৰক্ষী বাক্সাৰ নিকাসী কাৰাগাৰত কেনেকৈ আছে সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু লগতে হাফলঙত অমিত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামী কেনেকৈ আছে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে শ্যামকানু সিদ্ধাৰ্থ আৰু সন্দীপন লগতে জুবিন গাৰ্গৰ দুজন দেহৰক্ষী তেওঁলোকে কাৰাগাৰত মাটিত শুব লগা হৈছে তেওঁলোকক কোনো VIP ট্ৰিটমেণ্ট দিয়া হোৱা নাই তেওঁলোকক অপৰাধীৰ দৰে ৰখা হৈছে অভিযুক্তৰ দৰে ৰখা হৈছে আৰু লগতে এই যে পোষ্ট পেলনৰ আজি যি শো আছে হেতুক লৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে জুবিন গাৰ্গৰ সিনেমা চাবলৈ যোৱা নাই কাৰণে মুখ্যমন্ত্ৰীয়ে পোষ্ট পেলনৰ শো চাবলৈ নাযায় সংগীতানুষ্ঠান চাবলৈ নাযায় কিন্তু মুখ্যমন্ত্ৰী এটো এটা ডাঙৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ কিয় ৰৈ ৰৈ বিনালে চাবলৈ যোৱা নাই কাৰণ বহুতে প্ৰশ্ন উত্থাপন কৰিছিল যে কাশ্মীৰ ফাইল চাবলৈ গৈছে বা অন্য সিনেমাসমূহ চাবলৈ গৈছে মুখ্যমন্ত্ৰীয়ে লগত তেখেতৰ সতীৰ্থ সকলকো লৈ গৈছিল কিন্তু অসমীয়া হিয়াৰামঠু জুবিন গাৰ্গৰ ছবি যেটো জুবিন গাৰ্গৰ সপোন আছিল যে প্ৰত্যেকজন অসমীয়াই সেই ছবিখন চাওক আৰু ভাল পাওক আদৰি লওক আৰু সেই ছবিখন মুখ্যমন্ত্ৰীয়ে কিয় চাবলৈ যোৱা নাই সেই কথা বিশেষকৈ কংগ্ৰেছৰ গৌৰৱ গগৈ ৰাইজৰ দলৰ অখিল গগৈ
লুৰিণ জ্যোতি গগৈ তেওঁলোকে কিন্তু মন্তব্য কৰিছিল যে মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে ৰৈ বিনালে চাবলৈ যোৱা নাই, কি কাৰণে চাবলৈ যোৱা নাই, এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল। আৰু কালি কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীয়ে যি সংবাদমেল সম্বোধন কৰিলে তাত তেওঁ এটা কথা স্পষ্ট কৰি দিলে, তেওঁ কি কাৰণে চাবলৈ যোৱা নাই, কাৰণ মুখ্যমন্ত্ৰীৰ খং উঠিছে। মুখ্যমন্ত্ৰীৰ মনত সেই প্ৰশ্নটো আছিল, যিজন মানুহক চিকিৎসকে পানী আৰু জুইৰ পৰা আঁতৰাই ৰাখিবলৈ কৈছিল, সেইজন মানুহক শ্বুটিঙৰ নামত ৰৈ বিনালেত কি কাৰণত সাগৰত নমোৱা হ'ল, সেই প্ৰশ্ন মুখ্যমন্ত্ৰীৰ মনত আছে। যদিহে চিনেমাখন চাই আৰু শেষলৈ চাবলৈ যাম বুলি কৈছে, চাবলৈ যোৱাৰ পাছতে কিন্তু তদন্ত ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে, আৰু তাক লৈও দ্বিতীয়টো তদন্ত কৰা হ'ব। ছিংগাপুৰত জুবিন গাৰ্গৰ লগত কি হ'ল সেইটো এটা প্ৰথম তদন্ত হ'ল, আৰু সেইটোৰ চাৰ্জশ্বিট দাখিল কৰিব 12 ডিচেম্বৰত SITয়ে। আৰু আমি সকলোৱে ৰখি আছোঁ যে সেই দিনটোত অসমবাসী ৰাইজে জানিব পাৰিব জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ বা জুবিন গাৰ্গক হত্যাৰ কাৰণ। মুখ্যমন্ত্ৰীয়ে যিটো হত্যা বুলি কৈছে, কি কাৰণত তেওঁক হত্যা কৰিলে, কেনেকৈ হত্যা কৰিলে, কিমান দিনৰ পৰা হত্যাৰ পৰিকল্পনা কৰি আছিল, আৰু কোনে কোনে হত্যাৰ পৰিকল্পনা কৰিছিল, সকলো স্পষ্ট হ'ব। কিন্তু তাৰ পাছতেই দ্বিতীয়টো তদন্ত হ'ব যে সাগৰত কিয় ৰৈ বিনালেৰ শ্বুটিং হ'ল, আৰু শ্বুটিঙৰ লগত জড়িত থকা ব্যক্তিসকলক সোধা পোছা কৰা হ'ব। এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।